কবিতা কিছু কথা ফেচবুকৰ অভিজ্ঞতাৰ পৰা মোৰ এটা ধাৰণা হৈছে যে কবিতাৰ মৰ্মত সোমাই কবিতাৰ ৰস গ্ৰহণ কৰা পঢ়ুৱৈৰ সংখ্যা বৰ কম। সংস্কৃত আলংকাৰিকে কবিতাৰ ৰসগ্ৰাহী পাঠকক সহৃদয় আখ্যা দিছিল আৰু কৈছিল এনে পাঠক সংখ্যাত তাকৰ। কথাষাৰ এতিয়াও প্ৰযোজ্য। মই ফেচবুকত দেখিছোঁ কিছুমানে সঁহাৰি বিচাৰি অজস্ৰজনলৈ টেগ কৰে আৰু বহুতে লাইক দিয়ে বা পিঠিত চপৰীয়া ধৰণৰ মন্তব্য দিয়ে, য'ত ৰসগ্ৰহণৰ পৰিচয় পোৱা নাযায় কিন্তু কবি আত্মসন্তুষ্ট হয়। এই সঁহাৰি সৰহ ক্ষেত্ৰতে সৌজন্য আৰু কোনো কোনো ক্ষেত্ৰত সহানুভূতি। প্ৰকৃত ৰসোপলব্ধিৰ কেতিয়াবা নথকা নহয়, কিন্তু কম। এনেধৰণৰ সঁহাৰি আদায় কৰা কবিয়ে নিজৰহে ক্ষতি কৰে। কাৰণ তেওঁ সৰু সাফল্যক বহুত ডাঙৰ সাফল্য বুলি ভাবে আৰু এক সীমাবদ্ধ ভাৱকল্পনাৰ জগতত আত্মসন্তুষ্ট হৈ ৰৈ যায়। অতিমাত্ৰা বাহবাই উৰ্দু শ্বায়েৰীৰ ভাৱজগত সীমাবদ্ধ কৰি পেলাইছিল। কিন্তু নাজম কবিতাৰ সূক্ষ্ম বোৱন টেক্সচাৰ, তাত ভাষাৰ অপূৰ্ব মাধুৰ্যৰ সন্ধানো পোৱা যায়। সাঁচত পেলাই মূৰ্তি গঢ়া কাৰিকৰৰ সৃষ্টিত যি দক্ষতা প্ৰকাশ পায় সি হয়তো দৃষ্টিনন্দন, কিন্তু আপোন কল্পনা প্ৰতিভাৰে শিল্প সৃষ্টি কৰা ভাস্কৰ্যৰ শিল্পমূল্য হাজাৰ গুণে বেছি। 100 জনৰ ওপৰুৱা মন্তব্যতকৈ ৰসিক পঢ়ুৱৈ এজনৰ সঁহাৰি বেছি মূল্যৱান। আমি কি কৰোঁ? আমি শব্দেৰে কবিতা লিখোঁ, কিন্তু কবিতা শব্দজগত নহয়। ভাষাৰ সৃষ্টি মানুহৰ মাজত ভাৱ বিনিময়ৰ কাৰণে। ভাষাত শব্দৰ মাজেদি অৰ্থৰ প্ৰকাশ ঘটে আৰু তাৰ মাজেদি ভাৱ অনুভূতিৰ আদান প্ৰদান হয়। আমাৰ ব্যক্তিগত আৰু ৰাজহুৱা আদান প্ৰদানত এনেধৰণে ভাষাৰ ব্যৱহাৰ হৈয়ে থাকে, কিন্তু ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয় আদান প্ৰদানতে ভাষাৰ ব্যৱহাৰ সীমাবদ্ধ নহয়। আমাৰ মন আৰু ইন্দ্ৰিয়ত জগত আৰু মানৱ জীৱন সম্বন্ধে সঞ্চিত হোৱা আমাৰ অভিজ্ঞতাক প্ৰকাশ কৰাৰো ভাষা একমাত্ৰ মাধ্যম। আৰু সেই মাধ্যম বেলেগ বেলেগ ভাষাৰ মানুহে নিজৰ নিজৰ ভাষাত প্ৰকাশ কৰে আৰু তাৰ হয়তো অনুবাদ হয়, অন্য ভাষালৈ যায়, আৰু সেই অন্য ভাষাৰ যিটো ধ্বনি মাধুৰ্য, তাৰ যিটো সাংস্কৃতিক পৰিমণ্ডল, তাৰ লগত খাপ খাই পৰাৰ দৰকাৰ হয়। যিয়ে নহওক, আমি মুঠতে আমাৰ অভিজ্ঞতাকেই আমি প্ৰকাশ কৰোঁ ভাষাৰ মাজে, শব্দৰ মাজেদি, আৰু সেই শব্দ জগতখন আমাৰ নিজৰ ভাষাৰ। অভিজ্ঞতাই আমাক জ্ঞান দিয়ে আৰু আমাৰ ভাৱ বিনিময়ত সি প্ৰকাশ পায়। ভাষাত শব্দ জগত এখন আছে আৰু সেইকাৰণে আমি জ্ঞান সঞ্চয় কৰিব পাৰোঁ। আমাৰ এই জ্ঞানৰ ধাৰণাৰ কিছুমান বৰ্গৰ সৃষ্টি হয়, কিছুমান বৰ্গ মানে হাইৰাৰ্কি, আৰু তাত কল্পনাৰো সংযোগ ঘটে। বিভিন্ন ভাৱাদৰ্শৰ প্ৰভাৱত তাৰ প্ৰকাশত বৈচিত্ৰ্যৰ সৃষ্টি হয়। সাহিত্য এই বৈচিত্ৰ্যৰ কলাত্মক প্ৰকাশ। কবিতা সাহিত্যৰ এটা ৰূপ। তাত আৱেগ অনুভূতিৰ প্ৰকাশ ঘটে। কবিতাত ভাষাৰ নানা পৰীক্ষাৰ মাজেদি একো এষাৰ সাধাৰণ কথাক কেনেকৈ অসাধাৰণ ব্যাপ্তি দিব পাৰি, তাৰ সফল পৰীক্ষা সকলো সময়তে সকলো ভাষাতে কবিসকলে কৰি আহিছে। কবিতাত আৱেগ ব্যঞ্জিত হয় কাৰণেই কবিতাৰ প্ৰতি আৱেগিক সঁহাৰি হোৱাটো স্বাভাৱিক। কিন্তু ৰসোপলব্ধি কেৱল আৱেগিক সঁহাৰিৰ মাজেদিয়ে নহয়, তাত বিচাৰ বুদ্ধিৰো সংযোগ ঘটে। ইয়াত সমালোচকৰো এটা ভূমিকা আছে। সমালোচক এজন বিচাৰ বুদ্ধিসম্পন্ন পঢ়ুৱৈ, যি প্ৰভূত অধ্যয়ন, ৰসবিচাৰ ক্ষমতা, সাহিত্যমানৰ সচেতনতাৰে কবিতাৰ ৰসবিচাৰত ভূমিকা লয় বা ল'ব পাৰে। পাঠকে বিভিন্ন ধৰণৰ কবিতা পঢ়িলে ধাৰণা অৰ্জন কৰিব। অধ্যয়নশীল পাঠক কেৱল নিজৰ ভাষাৰ কবিতাৰ গণ্ডিতে সীমাবদ্ধ নাথাকে, দেশী বিদেশী বিভিন্ন ধৰণৰ কবিতাৰ সংস্পৰ্শলৈ আহি কবিতাৰ মান আৰু ৰস সম্বন্ধে সজাগ হয়। পুখুৰীতো মাছ থাকে আৰু সাগৰতো মাছ থাকে।
পুখুৰীৰ মাছৰ চলনো সুন্দৰ আৰু সাগৰৰ মাছৰ চলনো। কিন্তু সাগৰৰ মাছৰ চলনৰ যি ঐশ্বৰ্যময় ৰূপ দেখা যায়, সেই ৰূপ সাগৰৰ মাছত নেদেখি। মাছৰ চলন উপভোগ কৰাজনে এই মহিমাৰ আভাস পুখুৰীতেই পায়, কিন্তু সাগৰৰ সৌন্দৰ্য দেখাজনে অবিস্মৰণীয় আৰু সাধাৰণৰ মাজৰ পাৰ্থক্য বিচাৰ কৰিব পাৰে। গদ্যৰ ভাষা আৰু পদ্যৰ ভাষাৰ শব্দ বেলেগ বেলেগ নহয়। ভাষাৰ একেটা ভঁৰালৰ পৰাই দুই ধৰণৰ ৰচনাৰ ভাষা আহে, কিন্তু দুই ক্ষেত্ৰতে সিহঁতৰ ব্যৱহাৰ বেলেগ হৈ পৰে। গদ্যৰ বাক্য শৃংখলাত শব্দক এনেধৰণে চয়ন কৰা হয় যাতে এক প্ৰাঞ্জল প্ৰত্যক্ষ অৰ্থ প্ৰকাশ পায়। কবিতাত অৰ্থৰ প্ৰকাশ পৰোক্ষ, কিন্তু প্ৰত্যক্ষ অৰ্থক চেৰাই গৈ নহয়, তাৰ ভিতৰৰ দিশে। ইয়াৰ ভাষাত ইংগিতময়তাৰ সৃষ্টি কৰা হয় আৰু সেয়ে ব্যৱহাৰ কৰা হয় নানা অৰ্থালংকাৰ, উৎপ্ৰেক্ষা, ৰূপক, উপমা আদি। পৰোক্ষ উল্লেখ, পৰিহাস আদিও অৰ্থৰ মাত্ৰা বঢ়ায়। কবিতাত অৰ্থপূৰ্ণ উক্তিৰ ভিতৰত যি অনুক্ত কথা থাকে তাতেই ব্যঞ্জনাৰ সৃষ্টি হয়। এয়া কবিতাৰ অৱয়বৰ দিশ, কিন্তু তাত জীৱনবোধৰ প্ৰকাশৰ কথাও আছে। উপলব্ধিৰ গাঢ়তা আৰু কবিৰ অন্তৰ্দৃষ্টিৰ গভীৰতা তাত গুৰুত্বপূৰ্ণ। কবিতাৰ মূল্য নিৰ্ণয়ত এই কথাই মহৎ আৰু সাধাৰণৰ মাজত পাৰ্থক্য দেখুৱাই দিয়ে। আকৌ কৈছোঁ, কবিতাৰ মূল্য নিৰ্ণয়ত এই কথাই মহৎ আৰু সাধাৰণৰ মাজত পাৰ্থক্য দেখুৱাই দিয়ে। অতি কেইটামান সাধাৰণ শব্দৰ মাত্ৰ এটা বাক্যৰ অসাধাৰণ ব্যৱহাৰৰ মাজেদি কেনেধৰণৰ ব্যঞ্জনাৰ সৃষ্টি হ'ব পাৰে তাৰ এটা উদাহৰণ মই উইলিয়াম কাৰ্লছ উইলিয়ামৰ এটা কবিতাৰ পৰা দিলোঁ। মই কবিতাটো ইয়াত অনুবাদ কৰি দিছোঁ। কবিতাটোৰ নাম ৰঙা ঠেলা গাড়ীখন, এ ৰেড হুইল বেৰ', আৰু এইটো লিখিছিলে আমেৰিকাৰ কবি উইলিয়াম চাৰ্লছ উইলিয়ামছে। অনুবাদটো এনেধৰণৰ: ইমান নিৰ্ভৰ কৰে বগা কুকুৰা কেইটাৰ ওচৰত বৰষুণত তিতি জিলিকি থকা ৰঙা ঠেলা গাড়ীখনৰ ওপৰত। উইলিয়াম কাৰ্লছ উইলিয়ামছৰ কেইটামান মাত্ৰ এটা বাক্যৰ এই কবিতাটোত অৰ্থৰ কিন্তু অসাধাৰণ ব্যক্তি আছে। দেখাত একো নাই যেন লাগে কবিতাটো, কিন্তু ভালকৈ চালে শব্দবিলাক যি ধৰণে ব্যৱহাৰ কৰিছে তাত নানা ধৰণৰ অনুষংগ, অনুৰণৰ সৃষ্টি হৈছে। বগা কুকুৰাই ইংগিত দিয়ে এখন কুকুৰাৰ পাম। বৰষুণত তিতি থকা ৰেলগাড়ীখনৰ কাম বস্তু কঢ়িওৱা। বৰষুণত তিতি পৰি আছে, অৰ্থাৎ ব্যৱহৃত হোৱা নাই। কিয় হোৱা নাই তাৰো ইংগিত অনুমান কৰিব পাৰি। বৰষুণৰ কাৰণে হোৱা নাই। বগা কুকুৰাৰ ওচৰত থকা কথাকেইটাৰ পৰা ইংগিত পোৱা যায় সেইখনৰ ব্যৱহাৰৰ পৰা পামৰ দৈনন্দিন কাম নিৰ্ভৰ কৰে। সেইখনৰ ব্যৱহাৰৰ ওপৰত পামখনৰ দৈনন্দিন কাম নিৰ্ভৰ কৰে। ইমান নিৰ্ভৰ কৰা কথাষাৰ মনত কৰিলে হ'ল। আৰু হয়তো বৰষুণৰ ব্যৱহাৰ নোহোৱাকৈ পৰি থকাৰ কাৰণে কুকুৰাৰ ৰচদো যোগাৰ হোৱা নাই। সামান্য যেন লগা ঠেলা এখনৰ অৰ্থনৈতিক প্ৰয়োজন এক বিশেষ উপাদানৰ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ। ৰঙা ঠেলাগাড়ীখন বস্তু কঢ়িওৱা এক সামান্য বাহন, কিন্তু উৎপাদনৰ আহিলা হিচাপে তাৰ ভূমিকা অত্যাৱশ্যকীয়। পামৰ গৰাকীয়ে ঠেলাখনত ৰঙা ৰং দিছে। এইখন যে অৱহেলাৰ বস্তু নহয়, ৰংটোৱে তাৰ ইংগিত দিয়ে। কুকুৰাকেইটাৰ বগা ৰংটোৱে ইংগিত দিয়ে যে এইবোৰ পামৰ কুকুৰা। আকৌ বগা কলাৰ যিটো কণ্ট্ৰাষ্ট বা তাৰ লগত যিটো এক ধৰণৰ সামঞ্জস্য, তাৰ কণ্ট্ৰাষ্টেই নহয়, তাৰ দুটা ৰঙৰ ফালৰ পৰা ক'লে যাক কমপ্লিমেণ্টেৰীও ৰং বুলিও ক'ব পাৰি। বগাটোৱে সম্পূৰ্ণ ৰং লগ লয় আৰু ৰঙাটোৱে বিশেষ ৰং বুজায়। গতিকে সেইটোৰ এটা ভূমিকা আছে। সেইখনক খুব উজ্জ্বল কৰি, খুব সুন্দৰ কৰি, সেইখন প্ৰয়োজনীয়তাটোৰ ওপৰত গুৰুত্ব দি এই সামান্য এক লাইনৰ কবিতাটো লিখা হৈছে। আৰু এক লাইনৰ কবিতা, কিন্তু তাৰ ব্যাপ্তি অসাধাৰণ ব্যক্তি এটা পাইছে। আৰু আমি সেইটো অলপ গমি পিটি চালেহে গম পাওঁ। প্ৰথমতে একো যেনেই নালাগে, কিন্তু অলপ যদি গমি পিটি কবিতাটোৰ প্ৰত্যেকটো শব্দৰ ভূমিকা আমি চাওঁ, একেবাৰে পৰিমিত শব্দ কিছুমান ব্যৱহাৰ কৰি, পৰিমিত ধৰণৰ শব্দ, তাৰ মাজতে আমি যদি চাওঁ এখন ব্যাপ্ত অৰ্থ জগতলৈ আমি গুচি যাওঁগৈ। এতিয়া মই আৰু এটা কবিতা ইয়াত শুনাব খুজিছোঁ। সেইটো কবিতা হ'ল এমিলি ডিকিনছনৰ মই সম্ভাৱনাত বাস কৰোঁ। এই কবিতাটোত
কবিতা আৰু গদ্যৰ তুলনা পোৱা যায়। কবিতাটো মই অলপ পঢ়ি দিছোঁ, এইটো অনুবাদে কৰি দিছোঁ মই, মূল কবিতাটো মই দি দিওঁ। গদ্যতকৈ বেছি ভাল ঘৰ, খিৰিকিটাত বহুত সৰহ। গদ্যতকৈ বেছি ভাল ঘৰ, আকৌ কৈছোঁ, খিৰিকিটাত বহুত সৰহ। দুৱাৰবোৰতকৈ উত্তম, চকুৱে ভেদ কৰিব নোৱাৰা চিদাৰেৰে সজা ভিতৰুৱা কোঠা। চিৰস্থায়ী ছাল এখনৰ বাবে আকাশৰ হেলনীয়া মুধচ। আলহী সোমাবৰ বাবে এই আটাইতকৈ উত্তম, মোৰ ঠেক হাত মেলি দি আহৰণ কৰা স্বৰ্গ। এইটো এটা সৰু কবিতা, কিছুমান কথা কোৱা হৈছে, কিন্তু একেবাৰে পৰিমিত শব্দ ব্যৱহাৰ কৰা হৈছে, কোনো ধৰণৰ বিশেষণীয় কথা নাই ইয়াত। এই এমিলি ডিকিনছৰ এই কবিতাৰ বাক্যভংগীত বাক্যভংগী তাৰ সংক্ষিপ্তকৰণ বেলেগ ধৰণৰ স্বকীয়তা এটা আছে। আৰু মই বহুত ভাবি চিন্তি এইটো অনুবাদ কৰি দিছোঁ, কিন্তু ভাষান্তৰ আচলতে এমিলি ডিকিনছৰ কবিতাৰ ভাষান্তৰ টান, কিন্তু মই ইংৰাজীত নিদি অসমীয়াতে দিছোঁ। এই কবিতাত এটা শব্দ ব্যৱহাৰ কৰিছে তেওঁ, সেইটো হ'ল গেম্ব্ৰেল। গেম্ব্ৰেলটো তাৰ অসমীয়া অৰ্থ উলিয়াব নোৱাৰি, মই সেইকাৰণে সেই শব্দটো দিয়া নাই। গেম্ব্ৰেল হ'ল বিশেষ ধৰণৰ ঘৰৰ চাল, এক বিশেষ ধৰণৰ ঘৰৰ চাল, তাৰমানে এইটো তাৰ বিশেষত্ব দেখাবলৈ যে এইটো সাধাৰণ ঘৰ নহয়, গদ্যতকৈ যে বেলেগ, এই ছালখনতো এটা তাৰ ইংগিত আছে। এতিয়া এইটো শব্দ প্ৰতিটো শব্দ নাই অসমীয়াত, গতিকে অসমীয়াত ক'বলৈ অলপ অসুবিধা। আকৌ চিডাৰ বুলি এটা শব্দ আছে, চিডাৰ শব্দ মই ব্যৱহাৰেই কৰিছোঁ। চিডাৰ হ'ল এবিধ চিৰসেউজীয়া গছ। সেই চিৰসেউজীয়া গছজোপাৰ নিজস্ব এক সৌন্দৰ্য আছে। মই মাত্ৰ ভাৱান্তৰহে দিছোঁ মুকলিকৈ কৰি। মূল কবিতাটো আপোনালোকে বিচাৰি উলিয়াই যদি পঢ়ে, তেতিয়াহ'লে কবিতাটো আৰু বেছি ভিতৰলৈকে ৰস পাব, আৰু তাৰ ভিতৰত যিটো যে অৰ্থ আছে, তাৰ অৰ্থ জগতখনৰ সাধাৰণ শব্দবিলাকৰ ভিতৰেদি গৈ এখন বেলেগ অৰ্থ জগত পোৱা যায়। ব্যঞ্জনাৰ সৃষ্টি হৈছে কেনেকৈ ইংগিতৰ মাজেদি, এইটো আপোনালোকে গম পাব। এই কবিতাৰ বিষয়ে মই সম্ভাৱনাত বাস কৰোঁ কথাষাৰৰ ইংগিত কবিতাৰ ব্যঞ্জনাৰ প্ৰতি সম্ভাৱনা শব্দটো ব্যৱহাৰ কৰিছে। অৰ্থাৎ ইয়াত পোনপটীয়া অৰ্থ পোৱা নাযায়, কবিতাত সম্ভাৱনা আছে আৰু সেই সম্ভাৱনাটো বিচাৰি উলিয়াব লাগে। গতিকে এই ব্যঞ্জনাৰ কথাটো তেওঁ কবিতাৰ মাজেদি কৈছে, আৰু যিটো পোনপটীয়া গদ্যৰ ভাষা, পোনপটীয়া গদ্যৰ মাজেদি সহজে ঘৰটোত সোমাব পাৰি, কিন্তু এই ঘৰটোৰ স্থায়িত্ব বেছি, কাৰণ ইয়াৰ মজবুত দেখুৱাবলৈ কবিতাৰ ভিতৰৰ যিটো কাঠামো মজবুত কৰি দেখুৱাবলৈ তেওঁ এই চিডাৰ, গেম্ব্ৰেল এইবিলাক বিশেষ বিশেষ শব্দ ব্যৱহাৰ কৰিছে, তাৰ বিশেষ সত্বৰ কাৰণে, বিশেষ সৌন্দৰ্যৰ কাৰণে। কবিয়ে ঘৰৰ ৰূপক ব্যৱহাৰ কৰিছে আৰু তাৰ মাজেৰে গদ্যতকৈ কবিতাৰ শ্ৰেষ্ঠত্ব দেখুৱাইছে ইয়াতে। শেষৰ চাৰিটা ঠাইত কবিয়ে বিনম্ৰভাৱে নিজৰ সীমিত কল্পনাই ভূমাৰ সন্ধান পোৱাৰ ইংগিত দিছে। শেষৰ চাৰিটা শব্দই আলহী সোমাব পাৰে আটাইতকৈ উত্তম, মোৰ ঠেক হাত মেলি দি আহৰণ কৰা স্বৰ্গ। মোৰ ঠেক হাত মেলি দি আহৰণ কৰা স্বৰ্গ, মোৰ প্ৰতিভা বেছি নাই, কিন্তু মই সেই ঠেক মেলি এখন স্বৰ্গ আনিছোঁ কবিতাৰ মাজেদি। সেইটো তেওঁ খুব বিনম্ৰভাৱে কথাটো কৈছে। গতিকে এই কবিতাটোতো সেইধৰণে অৰ্থৰ ব্যাপ্তি ঘটিছে। আমি তাত নানা ধৰণৰ ইংগিত পাইছোঁ, আৰু সেই ইংগিতটো যেতিয়া আমি বিচাৰি পাইছোঁ, তাৰ অৰ্থটো আমি বিচাৰি পাইছোঁ, আমি তাৰ ইংগিতটোৰ কি কৈছে বুজিব পাৰিছোঁ, তেতিয়া আমি দেখিছোঁ যে এইটো এটা অসাধাৰণ কবিতা, কেইটামান শাৰী মাত্ৰ, আৰু এইখিনি কথা ক'বলৈ যেতিয়া ব্যাখ্যা কৰা হয়, বিশ্লেষণ কৰা হয়, তেতিয়া এটা বিৰাট ধৰণৰ অৰ্থ ওলাই যায়, বহুত কথা ক'ব লগা হয়। গদ্যত তেতিয়া কথাবিলাক কওঁ, বহুত কথা ক'বলগীয়া হয়। এতিয়া মই কওঁতে এইটো কিমান কথা ক'লোঁ কবিতাটো বুজাই দিবলৈ, কিন্তু কেইটামান শব্দ ব্যৱহাৰ কৰিছে। এইটো এটা অসাধাৰণ কাৰবাৰ। গতিকে পদ্যৰ বা কবিতাৰ যিটো তাৰ ষ্ট্ৰাকচাৰ বা তাৰ যিটো কাঠামো, আৰু তাৰ
যিখিনি কথা লুকুৱাই থোৱা হয়, কথা কোৱা আৰু তাৰ তলত যিখিনি কথা নোকোৱাকৈ থকা হয়, সেই নোকোৱাখিনি কথা আহি ব্যাখ্যা কৰোঁতে আমি ওপৰলৈ লৈ আহোঁ, তেতিয়া আমি ব্যাখ্যা কৰোঁ। কিন্তু যি কবিতাৰ ৰসগ্ৰাহী পাঠক, এই ব্যাখ্যাখিনি খুব ভালকৈ নিজে বুজি পাব লাগিব। আনৰ পৰা বুজি পোৱাতকৈ নিজে বুজি পালে তেতিয়া তাৰ এটা বেলেগ বেলেগ ধৰণৰ ৰস পোৱা যাব। অৰ্থাৎ কবিতাত এই ইংগিতবিলাকে বিভিন্ন ধৰণৰ ৰসৰ সৃষ্টি কৰে। আপোনাৰ ভাৱনাক, মোৰ নিজৰ ভাৱনা বা আপোনাৰ ভাৱনা বা অন্য পঢ়ুৱৈৰ ভাৱনা সি আলোড়িত কৰি দিয়ে। সেই আলোড়নটো বৰ ডাঙৰ কথা। যিকোনোৱে এই ধৰণৰ আলোড়নৰ সৃষ্টি কৰিব নোৱাৰে। গতিকে পদ্য আৰু গদ্যৰ মাজত এইটোৱেই পাৰ্থক্য যে একেই শব্দ ব্যৱহাৰ কৰিছোঁ, কিন্তু পদ্যত এনেধৰণে আমি ব্যৱহাৰ কৰিছোঁ, তাৰ ইংগিতপূৰ্ণতা সৃষ্টি কৰিছোঁ, তাৰ ছাজেষ্টিভনেছটো বঢ়াইছোঁ যে সি এটা মাত্ৰা সৃষ্টি কৰিছে। এইটো অভিধা বুলি যিটো কওঁ আমি, সাধাৰণ অৰ্থ যিটো কওঁ, সেই অভিধাটোক অতিক্ৰম কৰি গৈছে। আৰু এই লক্ষণা বুলি এটা কথা আছে, যিটো তাৰো এটা ইংগিত আছে। লক্ষণা সাধাৰণ অৰ্থ, তাৰ এটা বিশেষ ধৰণৰ অৰ্থ লক্ষণাৰ মাজেদি হয়, যিটো আনুষংগিক অৰ্থ। এই গাঁওখন নদীৰ ওপৰত মানে নদীখনৰ কথা কোৱা নাই, নদীৰ পাৰত এখন গাঁও আছে, এইখন গাঁও অমুক নদীত। সেই ধৰণে যদি কোৱা হয়, নদীখনক বুজোৱা নহয় না গাঁওখনক বুজোৱা হয়। বা ৰঙা টুপিটো পিন্ধি আহিছে এই মানুহজনে, সেইটো আচলতে সেই ৰঙা টুপিটো আহিছে, ৰঙা টুপি মানুহ নক'ব। যদি আপুনি কওঁ ৰঙা টুপিটো আহিছে, তেতিয়াহ'লে ৰঙা টুপিটো মানে ইংগিত দিয়া হ'ল সেই পুলিচজনক। কাৰণ আগৰ দিনৰ কথা কৈছোঁ মই, এতিয়া সেই ৰঙা টুপি নাই, কিন্তু কৈছোঁ মই আমাৰ দিনত সাধাৰণতে ৰঙা টুপি বুলি কৈ তৎক্ষণাত পুলিচজন অহা বুলি গম পাওঁ। তো এইটো হৈছে এনেধৰণৰ ইংগিতবিলাক যি এছ'চিয়েটিভ, আনুষংগিক, তাৰ লগত লাগিলে তাৰপৰা ওচৰ পাজৰ কথাবিলাক আছে, কিন্তু উজ্জ্ব হৈ আছে, সেইটো লক্ষণা। কিন্তু সেই লক্ষণাকো অতিক্ৰম কৰি যেতিয়া ইংগিতবিলাকে এটা ভাৱ জগত সৃষ্টি কৰে, বেলেগ ধৰণৰ অৰ্থ জগত এখন সৃষ্টি কৰি দিয়ে, তেতিয়া সেইটো হ'ল ব্যঞ্জনা। আৰু সেই ব্যঞ্জনাৰ কথা আমাৰ সংস্কৃত যিসকল আলংকাৰিক, তেখেতসকলে দেখুৱাই থৈ গৈছে। বিশেষভাৱে আনন্দবৰ্ধন, তেওঁৰ শিষ্য আছিল অভিনৱ গুপ্ত, এই লোকজনে ব্যঞ্জনা শব্দৰ মানে দেখুৱাই থৈ গৈছে। আৰু এজন আছে কুন্তকে কথাটোক বক্ৰতা বুলি কৈছে, অৰ্থাৎ পোনপটীয়া ভাষা নহয়, ইয়াৰ ভাষাটো বেঁকাকৈ কোৱা হয়। পোনপটীয়াকৈ ক'লে চিধা অৰ্থটো গৈ গদ্য হ'লে পোনপটীয়াকৈ কোৱা হ'ব, তাৰ চিধা অৰ্থটো যাতে পোৱা যায়, প্ৰাঞ্জলভাৱে অৰ্থটো পোৱা যায়। কিন্তু যদি সেইটো নহয়, আমি তাত ভাৱ জগত এখন বেলেগকৈ সৃষ্টি কৰিব খুজিছোঁ, কথাৰ ওপৰত আৰু এখন জগত মাত্ৰা এটা দিব খুজিছোঁ, তেতিয়াহ'লে আমি ইংগিতপূৰ্ণ ভাষা এটা গ্ৰহণ কৰিম। আৰু সেইটো ভাষাটোৱে আমাৰ কবিতাক গদ্যতকৈ পৃথক কৰে। একে ভাষা, একে শব্দ, কিন্তু ব্যৱহাৰৰ ফলত গদ্য আৰু পদ্যৰ পাৰ্থক্যটো ওলাই পৰে। আৰু এইটো পল ভেলেৰীয়ে কৈছিলে যে যেতিয়া গদ্যত আমি ব্যৱহাৰ কৰোঁ শব্দক, তেতিয়া আমাৰ এইটো এনেকুৱা যেন আমি খোজকাঢ়ি এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আন এটা নিৰ্দিষ্ট বিন্দুলৈ পোনপটীয়াকৈ গৈছোঁ। কিন্তু পদ্যৰ ভাষাটো এনেকুৱা যেন এতিয়া এটা নাচোঁতে কি কৰে, নৰ্তকীগৰাকী বা নৰ্তকে ঘূৰি ঘূৰি নাচে, বেলেগ বেলেগ মুদ্ৰা লৈ নাচি থাকে, পোনপটীয়াকৈ নেযায়। নৰ্তকৰ উদ্দেশ্যটো কি? এটা নাচো এক ভংগীমা, খোজকঢ়াৰ ভংগীমা, কিন্তু বেলেগ ধৰণৰ তাতে আছে, নৃত্যভংগী আছে। আৰু খোজকাঢ়োতে আমি এটা ভংগীতেই যাওঁ, কিন্তু খোজকাঢ়া আমি জানো যে আমি এইখিনিৰ পৰা এইখিনি গৈ পাম, কিন্তু আমি নাচত নাজানো। কিন্তু নাচটো শেষ হয়
আৰু তেতিয়া আমাৰ মনত এটা ৰসৰ সৃষ্টি কৰে নাচটোৱে। সেই ৰসটো কবিতাই সৃষ্টি কৰে এই একেধৰণে। গতিকে গতিকে ভালেৰিয়ে কৈছিলে যে গদ্যৰ ভাষা আৰু পদ্যৰ ভাষাৰ এই ডাঙৰ পাৰ্থক্য এইটো হ'ল যে আমি পোনপটীয়াকৈ এটা লক্ষ্যৰ পৰা আন এটা লক্ষ্যলৈ যাওঁ, এঠাইৰ পৰা নিৰ্দিষ্ট ঠাইৰ পৰা আমি এটা লক্ষ্যলৈ যাওঁ, আমাৰ শব্দবিলাক তালৈ লৈ যায়, শব্দৰ অৰ্থবিলাকে। আৰু কবিতাত সেইটো নহয়, নাচত যেনেকৈ ঘূৰি নানা ভংগীত ঘূৰি তাৰ এটা অৰ্থৰ সৃষ্টি কৰে, তাত এটা ৰস সৃষ্টি কৰা হয়। কবিতাটো তেওঁ ৰস শব্দ ব্যৱহাৰ কৰা নাই, মইহে কৈছোঁ। কবিতাটো সেইটো সেই নাচৰ লগত তুলনা কৰিছে। আৰু পল ভালেৰিয়ে আৰু তেওঁ গদ্যক খোজ কঢ়াৰ লগত তুলনা কৰিছে। গতিকে বৰ ধুনীয়া দুটা ইয়াত দুটা মেটাফৰে ইউজ কৰিছে। আমি মেটাফৰৰ কথাটো কৈ থাকোঁ, ৰূপক, তেওঁ ৰূপকেই ব্যৱহাৰ কৰিছে। গতিকে এই ধৰণে সাহিত্যৰ কবিতাৰ ভাৱজগতৰ সৃষ্টি হয় একেই শব্দ একেই ভাষাতেই, কিন্তু গদ্যত পৰা পৃথক হৈ যায়। এতিয়া মই যিখিনি কথা ক'লোঁ সেইখিনি কথাৰ লগত কিছু মিলা এজন কানাডাৰ কবি আছে, তেওঁ ঢুকাইছে, লিঅ'নাৰ্ড কোহেন। তেখেতে কিছুমান কথা কৈছিলে, তাৰ অলপমান মই তুলি দিছোঁ, সেইখিনি বৰ গুৰুত্বপূৰ্ণ কথা যেন মোৰ লাগিলে, তাকে মই অলপ অসমীয়া অনুবাদ কৰি দিছোঁ। তেওঁ কৈছিলে, আৰু এইখিনি কথা কৈ মই সামৰিম। তেওঁ কৈছিলে, অন্তৰৰ অৱস্থাৰ অনুষংগৰ প্ৰয়োজনত কেতিয়াবা ভিন্ন উপাদানক সংলগ্ন কৰিবলগীয়া হয়। অন্তৰৰ অৱস্থাৰ অনুষংগৰ প্ৰয়োজনত অন্তৰ অৱস্থাৰ সহগৰ প্ৰয়োজনত কেতিয়াবা ভিন্ন উপাদানক সংলগ্ন কৰিবলগীয়া হয়। সকলোৰ কবিতাৰ সৃষ্টি পাৰ্থক্যত য'তেই বৈপৰীত্য আছে, য'তেই জীৱন আছে, য'তেই ইতিবাচক নেতিবাচক, পুৰুষ নাৰী, ইন য়াং আছে, তাতেই কবিতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। তো এইখিনি কথাৰে মই আজিৰ এই কথাখিনি ইয়াতেই সামৰিলোঁ, আৰু আশা কৰিছোঁ কবিতাৰ ধৰণ, তাৰ ভাৱজগত আৰু তাৰ গদ্যৰ পাৰ্থক্যৰ বিষয়ে মই কিছু কথা বুজাই দিব পাৰিছোঁ। আৰু এইটো এইকাৰণে কৰিব লগা হৈছে, আমি কেতিয়াবা বৰ দীঘলীয়া কৰি একেটা ভাৱটোক আমাৰ অনুভূতি পঢ়ুৱৈৰ ওচৰলৈ নিবলৈ আমি আৱেগেৰে তোলপাৰ কৰি কথাবিলাক উলিয়াই দিওঁ। কোনো প্ৰয়োজন নাই আচলতে। আৰু তোলপাৰ কৰি উলিয়াই দিয়া উচ্ছল হৈ পৰা আমাৰ ভাষাবোৰ নাচোনৰ নামত অতিৰিক্ত কৰা, ইংগিতবোৰক পাহৰি যোৱা, এইবিলাকৰ পৰা আমি সাৱধান হ'ব লাগিব। আমি বাহুল্য বৰ্জন কৰিব লাগিব। পৰিমিতিবোধ কবিতাৰ ভাষাৰ এটা খুব দৰকাৰী কথা। সেই কবিতাটো বৰ দীঘলো হ'ব পাৰে, কিন্তু তাত যিখিনি কথা ব্যৱহাৰ কৰা হ'ব, সি এটা মাত্ৰাৰ সৃষ্টি কৰিবলৈ পাৰিব লাগিব ইংগিতৰ মাজেদি, আৰু তাৰ পোনপটীয়া অৰ্থৰ ওপৰলৈ আৰু এটা অৰ্থলৈ লৈ যাব লাগিব। তো এইটো কৰিব পাৰিলে কবিতা সাৰ্থক হোৱা বুলি ক'ব পাৰি। আৰু যি ভাল কবি তেওঁলোকে কৰি আহিছে, আৰু সকলো ভাষাতে কৰি, অসমীয়াটো আপোনালোকে পঢ়ি দেখা পাইছে। গতিকে তাতো এইটো হৈছে। আৰু মই আশা কৰিছোঁ নতুন কবিসকলে কবিতাৰ বহুত কবিতা পঢ়ি অসমীয়া কবিয়ে অকল অসমীয়া কবিতাবোৰেই পঢ়িব নালাগে, আৰু বেলেগ কবিতাও পঢ়িব লাগে, বিদেশী কবিতা, ওচৰ চুবুৰীয়া ভাষাৰ কবিতা। তাৰ পৰা তেওঁলোকে বহু ধৰণৰ ৰস পাব, আৰু তেনেকুৱা কিছুমান ইংগিত পাব, যিটো তেওঁলোকে নিজেও আয়ত্ব কৰি ল'ব পাৰে। নকল কৰিব নালাগে, কিন্তু চাব লাগে কি ধৰণে শব্দৰ ব্যৱহাৰ কৰিব পাৰি, কি ধৰণে আমাৰ ভাষাত থকা শব্দৰ যিটো মহিমা আছে, যিটো কালিকা আছে, সেই কালিকাক আমি কি ধৰণে ব্যৱহাৰ কৰি অৰ্থৰ মাত্ৰা সৃষ্টি কৰিব পাৰোঁ, আৰু এখন ভাৱজগতক আমি কি ধৰণে অতি সুন্দৰভাৱে সকলোৱে আনন্দিত হোৱাকৈ, ৰস পোৱাকৈ, আৰু অৰ্থৰ জগতখন সৃষ্টি কৰাকৈ আমি প্ৰকাশ কৰিব পাৰোঁ। গতিকে এইখিনি কথা, মূল কথা, এইখিনি কথাকে আজি আপোনালোকৰ আগত মই ব্যক্ত কৰিলোঁ। ধন্যবাদ।